এতিয়া পৰীক্ষাত আমাৰ মেইন উদ্দেশ্য কি তোমালোকৰ নবোদয় চিট পোৱা নবোদয় চিট পোৱা তোমালোকৰ এতিয়া জানুৱাৰী 20 তাৰিখে মেইন টাৰ্গেট মেইন উদ্দেশ্য কি হ'ল আমাৰ নবোদয় চিট পোৱা গম পালা আৰু তোমালোকৰ এতিয়া শুনা কেনেকে 100 ভিতৰত 100 পাবা আমি হেতু চাব লাগিব তোমালোকৰ গম পালা আমি কেনেকে 100 ভিতৰত 100 পাম আমি এতিয়া নবোদয় পৰীক্ষাত কেনেকে 100 ভিতৰত 100 পাম আমি সেই বস্তুটো চাব লাগিব এতিয়া তোমালোকৰ ঠিক আছে তো সেই বস্তুটো আমি কেনেকে 100 ভিতৰত 100 পাম তো এতিয়া তোমালোকৰ গম পাইছা যে জানুৱাৰী 20 তাৰিখে পৰীক্ষা একদম তোমালোকৰ চোতালৰ আগত তোমালোকৰ পৰীক্ষা নবোদয় পৰীক্ষা আহি পালেহি তো এতিয়া তোমালোকে পোন প্ৰথমতে মই আগতেও কৈছো বহুত কৈছো যিমান সদায় কৈ থাকো তোমালোকে ফোন টিপা টিপি গেম খেলা সেইবিলাক প্লিজ বাদ দিবা তোমালোকে প্ৰথম কামটো সেইটোৱে কৰিবা তোমালোকে যিমান পাৰ নিজক মানে একদম ফোকাস কৰি ৰাখিবা তোমালোকে নিজক মানে বেলেগ বস্তুবিলাকৰ পৰা আঁতৰাই ৰাখিবা গম পালানে যিবিলাকে তোমালোকৰ মানে মনোযোগটো কমাই দিয়ে যিবিলাকে তোমালোকৰ পঢ়াত বহোৱাৰ পৰা অলপমান দূৰত ৰাখে সেই বস্তুবিলাকৰ পৰা দূৰত ৰাখিবা এতিয়া ইউপিএসসি এপিএসসি যিসকল ব্যক্তিয়ে তোমালোকৰ দিয়ে যিসকল ষ্টুডেণ্টে দিয়ে ৰবা তো সেই ষ্টুডেণ্টসমূহে তোমাৰ জানানে ফোনটো এই সৰু সৰু টিপা ফোনবিলাক ব্যৱহাৰ কৰে গম পাইছানে আমাৰ লগৰ বহুতে তোমাৰ ইউপিএসসি এপিএসসি কাৰণে প্ৰস্তুতি কৰি আছে তো সেই ব্যক্তিসকলে তোমাৰ সেই সৰু সৰু ফোন লৈ বা এইবিলাক ফোন স্মাৰ্টফোন এইবিলাক ব্যৱহাৰ নকৰে এইবিলাক গেম খেলাটো বাদে দিয়ে ইউটিউব চোৱাটো বাদে দিয়া একো সোশ্যাল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম এইবোৰ একোৱেই ব্যৱহাৰ নকৰে তো তোমালোকে এতিয়া সেই বস্তুটো সৰু হৈ আছে তোমালোকে আৰু সৰু থাকোতে ফোনটো তোমালোকে টিপিব ইমান নালাগে আৰু আজিকালিতো উপায় নাই সকলো হাতে হাতে ফোন নিচিনা হৈ গৈছে এতিয়া তো কেতিয়াবা লাগে যে আমাৰ দিনবিলাকে বা তোমালোকৰ মা দেউতাহঁতৰ দিনবিলাকে ভাল আছিলে আগৰ দিনবিলাকে ভাল আছিলে তে ফোন চোন নাছিলে ধুনীয়াকে ৰ'বা ধুনীয়াকে তোমালোকে খেলা চেলা কৰা আৰামছে তোমালোকে হেৰি কৰা সেইটো বস্তু তো সেইকাৰণে তোমালোকে এতিয়া ফোন টিপা মেলাবিলাক বন্ধ কৰিবা বেছি হেৰি কৰি নাথাকিবা আৰু তোমালোকে বেছি খেলা দৌৰা ধপৰা কৰি নাথাকিবা কাৰণ আমাৰ অফলাইন ক্লাছ যিটো আছে তিতাবৰ যোৰহাটত তো সেই তাতে দুজন ষ্টুডেণ্টৰ হাত ভাঙিলে তো এজনৰ সোঁ হাতখনে ভাঙি গ'লগে সেই ষ্টুডেণ্টজনে প্ৰেক্টিছে কৰিব পৰা নাই এতিয়া এজনৰ বাওঁ হাতখন ভাঙিলে সেই ষ্টুডেণ্টজনে কিবাকে সোঁ হাতেদি লিখি আছে তো সেই ক্লাছৰ ষ্টুডেণ্ট দুজনৰ তেনেকুৱাকৈ অসুবিধা হ'ল তো সেইকাৰণে তোমালোকে বেছি দৌৰা ধপৰা উৎপাত কৰি নাথাকিবা কিন্তু আৰু আমাৰ মাজত এতিয়া কপিল ছাৰ আহিছে তো কপিল ছাৰ দুআষাৰমান ক'ব তো কপিল ছাৰ আপুনি আছেনে বৰ্তমান হয় ষ্টুডেন্ট কেমেৰাটো পাৰ্টিকুলাৰ মোক শুনিছে ইয়েছ ঠিকে আছে বঢ়িয়া হয় ষ্টুডেন্ট তো মই আজি তোমালোকক দুআষাৰমান ক'বলৈ আহিলো যিহেতু আজি আমাৰ ফ্ৰী ক্লাছৰ এণ্ডিং নহয় নে ছাৰ এক মিনিট ৰ'ব কপিল ছাৰ ইয়েছ তো আজিতো আমাৰ ফ্ৰী ক্লাছৰ এণ্ডিং নহয় নে ইয়েছ ফ্ৰী ক্লাছৰ আমাৰ এণ্ডিং আৰু ইহঁতক মই মানে এটা অফাৰ দিয়া গৈছে অহাকালি আমাৰ 7 তাৰিখটো তো 7 তাৰিখে মানে আপোনাৰ দুজন ষ্টুডেণ্টে অহাকালি আৰু এটা টেষ্ট পাতিম সেই টেষ্টত যি দুজন ষ্টুডেণ্টে মানে ভাল প্ৰদৰ্শন দেখাব বা যদি ভাল কৰিব পাৰে সেই দুজন ষ্টুডেণ্টক আমি ফ্ৰী ক্লাছ দিম ওকে ফাইন সেইটো মোৰ ফালৰ পৰা অফাৰ দিয়া গৈছে সেই দুজন ষ্টুডেণ্টক সেই লাকি দুজন ষ্টুডেণ্টক কোন হয় সেইটো দেখা যাব অহাকালি আৰু অহাকালি আমাৰ 7:30 পৰা 8টালৈকে টেষ্টটো পতা গৈছেতো তো সেই দুজন ষ্টুডেণ্টে যাতে ফ্ৰী ক্লাছটো আমাৰ লগত হয় স্যাৰ আমাৰ মানে আপোনাৰ ফাৰ্ষ্ট ৰেংক আৰু সেকেন্ড ৰেংক যিটো দুজনৰ হ'ব ফাৰ্ষ্ট ৰেংক আৰু সেকেন্ড তেওঁলোক দুজন আমাৰ ফ্ৰী পঢ়িব ঠিক আছে ফাইন এইটো ভাল প্ৰচেষ্টা যথেষ্ট তো মই বাকিখিনি ষ্টুডেণ্টকো কম যে সেইটোতো ফাৰ্ষ্ট সেকেন্ড কোনোবা এজন হয়তো ফাৰ্ষ্ট হ'ব বা কোনোবা এজন হয়তো সেকেন্ড হ'ব তাৰ কিন্তু পিছৰখিনি এনেকুৱা নহয় যে তোমালোকে সিট নাপাবা বা তেনেকুৱা কথা একো নহয় কিন্তু সেইটো আমাৰ ফালৰ পৰা এটা চেষ্টা কাৰণ তোমালোকে বিচাৰিব লাগিব যে কিজানি সেই দুজনৰ ভিতৰত তোমালোকো হ'ব পাৰা ঠিক সেই বস্তুটো কোন হ'ব পাৰে সেইটো ঠিক নাই সেইটো বস্তু সেইটো কথা তো মানে তোমালোকৰ আলটিমেটলি পঢ়াত মন বহিব আৰু আমাৰ ন্যূনতম প্ৰাইজ হয় এইটো আমাৰ লাষ্ট বেচ হ'ব চাগে মই যিমানটো ভাবিছো হয়নে আমাৰ ইয়েছ তো যেহেতু পৰীক্ষা তোমালোকক তাগৰা বনাব লাগিব যেটো তাগৰা ৰহ বুলি তোমাৰ এটা ডিফেন্সৰ ইণ্ডিয়ান আৰ্মি তাৰ মানে কোটেশন ইউজ কৰে যে তাগৰা ৰহ মানে কি হয় মানে তুমি হেলথি মানে স্বাস্থ্যৱান থাকা মানে ভালকে কাম চাম কৰিব লাগিব ন তো ঠিক তেনেকুৱা ধৰণৰ তোমালোকে পৰীক্ষালৈকে পঢ়া শুনা কৰিবলৈ স্বাস্থ্যৱান থাকিব লাগিব ঠিক আছে তো আৰু এটা কথা কি হয় তোমাৰ পৰীক্ষা বহুত ওচৰ চাপিল কিন্তু তোমালোকে এতিয়াও যদি কিবা কোনোবাই যদি বহুত বস্তু আলাসত লৈ আছিলা যেটো কয় আমাৰ লেজি কৰি যিহেতু যদি বস্তুখিনি চলি আছিলা বা পঢ়ি আছিলা এইখিনি কিন্তু তোমালোকে খৰখেদাকে পঢ়িব লাগিব আৰু আমাৰ এটা ৰেকৰ্ড আছে আমাৰ যোৱা 3 বছৰৰ পৰা আমাৰ কিন্তু সবতকে ভাল ৰিজাল্ট লাষ্টৰ বেটছটোৰ পৰাই কৰিছে এইটো এটা সঁচা কথা মানে
কিয় সেইটো মানে কি হয় তোমালোকে মানে বস্তুখিনি ক্ৰীমখিনি পোৱাহি মানে কথাটো বুজি পাইছা নে তুমি যেনেকে গাখীৰৰ একেবাৰে ওপৰত যিটো দৈ গাখীৰৰ টেকেলি যদি তোমালোকে দেখিছা দৈ গাখীৰৰ টেকেলিটোত ওপৰৰখিনি খাবলৈ বহুত বেছি ধুনীয়া হয় মানে ঠিক তোমালোকৰ বেটছটোৰ যিখিনি ষ্টুডেণ্ট আহিবা তেওঁলোক সেই ক্ৰীমখিনিৰ নিচিনা হবা মানে কাৰণ তোমালোকে অলৰেডি আগতেও ক'ৰবাত পঢ়িছা বা য'তে পঢ়িছা নপঢ়িছা নাজানো কিন্তু তোমালোকক স্পেচিয়েল অকমান মানে বস্তুখিনি স্পেচিয়েল যিখিনি দৰকাৰ সেইখিনিহে দিয়া যাব কথাটো বুজিছা নে তো সেইটো কাৰণে তোমালোক মানে স্পেচিয়েল এটা বেষ্ট হবা মানে স্পেচিয়েল বেষ্ট মানে বেটছ বুলি ক'ব লাগিব আমি ঠিক আছে এই তো এইখিনি কথা 2023তো আমাৰ এই যিটো পৰীক্ষা গ'ল এতিয়া এই যিটো লাষ্ট বেটছ আছিলে লাষ্ট বেটছৰ পৰা আমাৰ প্ৰায় 20 জনমান ষ্টুডেণ্টে চিট পাইছিলে হয় 19 জন এক্স্যাক্টলি স্যাৰ ঠিকে কৈছে আপুনি 19 জন মোৰ এক্স্যাক্টলি মনত আছে 19 জন ষ্টুডেণ্টে চিট পাইছে আমাৰ মানে ঠিক আছে তো সেইটো কথা মানে তো তো লাষ্ট তোমালোকৰ বেটছটো এতিয়া মই তোমালোকৰ মুখবিলাক দেখি মোৰ হাঁহিয়ে ওলাই গৈছে যদি আহা যিখিনি ষ্টুডেণ্ট কিন্তু তোমালোকৰ এতিয়া কথা আৰু সেইটো আমিতো নকওঁ যে তোমালোক আহাই বুলি কাৰণ সেইটো আমাৰ মানে এনেকুৱা নহয় যে পইচা পাম আমি বা কিবা হ'ব এনেকুৱা নহয় এইটো প্ৰাইজত যিটো প্ৰাইজত ধৰা সেইটো প্ৰাইজত তোমালোকে নিজেও গম পোৱা আৰু আমাৰ লাষ্টৰ ফালে বিশেষকৈ আমাৰ স্পেচিয়েলিটিটো কি হয় যে লাষ্টত আমাৰ ফুল ডেজ বহুত আছে মানে হয় প্ৰাচুৰ্য ছাৰ মোক অলপ আগত এজন ষ্টুডেণ্টে সুধিছিলে কি যে ছাৰ আমাৰ মানসিক দক্ষতা আৰু অসমীয়াৰ টেষ্ট নহয় নেকি মই ষ্টুডেণ্টজনক কপিল ছাৰ আপোনাৰ মাতটো অহা নাই অংকতকৈ মানসিক দক্ষতা আৰু অসম হেল্ল' হেল্ল' শুনিছে ইয়েছ ইয়েছ ঠিক আছে ঠিকে আছে আহিছে আহিছে হেল্ল' 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 আহিছে শুনিছা আহিছে হেল্ল' আহিছে আহিছে ঠিকে আছে ওকে ষ্টুডেণ্টছ তোমালোকে মাইকবিলাক খুলি নিদিবা তোমালোকে মাইকবিলাক খুলি নিদিবা ঠিক আছে তো কথাটো কি হৈছে তো তোমালোকে অংকখিনি মাইকটো খুলি নিদিবা ষ্টুডেণ্ট প্লিজ মাইকটো খুলি ঠিক আছে নিদিবা দিয়ক কপিল তোমালোকে ছাৰ অ'কে অ'কে মাইককেইটা তোমালোকে ঠিকে আছে কপিল ছাৰ ঠিকে আছে তো মানে মাইনুল 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 বুলি যিটো লিখা আছে কপিল তেওঁ ছাৰ ঠিকে মাইকটো আছে খোলা কওক পৰা কৰি কওক দিব কওক হয় 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 তো মানে তেনেকুৱা কথা তো এনেকুৱা নহয় যে তোমালোকক আমি পইচাৰ কাৰণে মাতিছো তো এইটো তোমালোকৰ আমাৰ ফ্ৰী ক্লাছখিনি কৰি তোমালোকে যি পালা বা তোমালোকৰ অভিভাৱকসকলে যিখিনি পালে সেইখিনিৰ পৰা যদি আমাৰ ওচৰত আহিব বিচাৰা আৰু তোমালোকে দেখিছা চকুৰ আগত আৰু মই এটা কথা তোমালোকক আকৌ বাৰে বাৰে কৈ দিছো যে এনেকুৱা নহয় যে আমি তোমালোকৰ ধৰা পইচা লৈছো আমি পলাই দিম পইচা লৈ শিক্ষা নিদিম তেনেকুৱা নহয় আমাৰ অলৰেডি তোমালোক 7 নম্বৰ বেটছ হবা অসমীয়া মিডিয়ামৰ অলৰেডি আমাৰ 6টা বেটছ চলি আছে ইংলিছ মিডিয়ামৰ এটা বেটছ চলি আছে তো আমাৰ তেনেকুৱা কোনো নহয় আৰু প্ৰাচুৰ্য ছাৰ আৰু মই স্বয়ং নিজেই মানে নৱোদয়ত পঢ়ি অহা ষ্টুডেণ্ট হয় মানে ঠিক আছে আহিছে প্ৰাচুৰ্য আহিছে ছাৰ কপিল ছাৰ কণ্টিনিউ কণ্টিনিউ অকে কণ্টিনিউ ফাইন ফাইন তো তাৰপিছত আমাৰ এইখিনি কথা আৰু চেষ্টা কৰিব লাগিব খালি তোমালোকক মই এইখিনি কৈছো যিখিনি ষ্টুডেণ্ট আমাৰ ওচৰত আহিবা সেইখিনিকতো আমি স্পেচিয়েল গাইডেন্স দিমেই আৰু যিখিনি ষ্টুডেণ্ট আমাৰ ওচৰত আহিব নিবিচাৰা বা তোমালোক নাহা মই তোমালোকলৈ এটা বিনম্ৰ অনুৰোধ জনাইছো যে য'তেই পঢ়া তোমালোকে ভালকে পঢ়িবা কাৰণ তোমালোকে যে ফ্ৰী ক্লাছত আহি আমাৰ লগত এটা এটেচমেন্ট বনালা বা এটা তোমালোকে কি বুলি ক'ম মানে এটা তোমালোকে মানে আমাৰ লগত এটা বন্ধুত্বৰ নিচিনা যিটো আমাৰ স্থাপন হ'ল সেই বস্তুটোৰ কাৰণে মই কৈছো তোমালোকে য'তেই পঢ়া ভালকে পঢ়িবা আৰু আমাৰ লগত যিখিনি পঢ়িম বুলি আহা সেইখিনিৰ লগততো আমি সদায় আছোৱেই যিখিনি তোমালোকে নকৰিবা আৰু সেইখিনিও যাতে য'তেই পঢ়া ভালকে পঢ়া তোমালোকে সেইটো মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ থাকিল প্ৰাচুৰ্য ছাৰ ইয়েছ সেইটো বস্তুৱে তো আৰু কপিল ছাৰ এই লাষ্ট সময়ছোৱাত ইহঁতে পৰীক্ষা এতিয়া বেছি দিন নাইতো তো লাষ্ট হয় যেনিবা হয় আপোনাৰ ক'ব গ'লে এতিয়া অসমীয়াখিনি বা অংকখিনি বা মানসিক দক্ষতাখিনি আপোনাৰ একদম হয় চমুকৈ হয় কিদৰে ইহঁতে প্ৰস্তুতি কৰে যাতে আৰু একদম মানে পৰীক্ষা যাতে ইহঁতৰ 10 দিন আগত কি কৰিব লাগিব হয় হয় 10 হয় দিন আগত এতিয়া এমাহটো মই বাদেই দিছোঁ বাৰু 10 দিন আগত ইহঁতে কি কৰিলে উচিত হয় বা কি কৰিলে ভাল হ'ব বা ৰিভিজনটো কি প্ৰকাৰে কৰিব লাগিব হয় মই এতিয়া মই ৰিভিজন থুলমূলকে কপিল হয় ছাৰ হয় ৰিভিজনৰ ওপৰত বহুত এক্সপাৰ্ট বা কপিল ছাৰ বহুতখিনি নিজৰ ফিল্ডত বহুতখিনি ৰিভিজন কৰিছে তো সেই ৰিভিজনৰ ওপৰত অলপ কৈ দিলে ভাল আছে কিদৰে ৰিভিজনটো হয় কৰিলে হয় ভাল হ'ব তোমালোকে শুনা তোমালোকে এতিয়া মই এক মাহতো তোমালোকে যিহেতু যিখিনি বস্তু বুজি নোপোৱা সেইখিনি পঢ়িব লাগিব বা বেলেগ ধৰণে পঢ়িব লাগিব অলপ মানে ধৰা মেথছত তুমি যিখিনি বস্তু টান পাইছা যিখিনি বস্তু একেবাৰে নাজানা সেইখিনিতো জানিব লাগিল তাৰ পিছতে তোমালোকে ৰিভিজন কৰিব পাৰিবা এতিয়া মই তোমালোকৰ এক মাহটো বাদ দি পৰীক্ষাৰ আগৰ 10-15 দিন সময়ছোৱালৈ গুচি গৈছো মানে পিছলৈ গৈছো ঠিক আছে সেইটো সময়ত তোমালোকে কি কৰিব লাগিব অংক যিমানখিনি পঢ়িলা যিখিনি বস্তু মই প্ৰথম অংকৰ পৰা ষ্টাৰ্ট কৰিছো কাৰণ অংকটো সকলোতকৈ টান বস্তু মানে তোমাৰ যথেষ্টখিনি প্ৰেক্টিচৰ দৰকাৰ ঠিক আছে তো কি হ'ব কথাটো তো অংকখিনি তোমালোকে প্ৰেক্টিচ কৰাৰ পিছত তোমালোকে আকৌ একবাৰ ৰিভাইজ কৰিব লাগিব ৰিভিজন বুলি যিটো কওঁ মানে পুনৰাবৃত্তি কৰিব লাগিব তুমি পুনৰ চাব লাগিব বস্তুখিনি তো ঠিক তেনেকুৱা ধৰণৰ কথা তুমি যিখিনি অংক পাৰিছা বা এনেকুৱা নহয় যে তোমাৰ 20টা চেপ্টাৰ্ছৰ ভিতৰত গোটেই 20টাই তোমাৰ কাৰণে টান এইটো কেতিয়াও হ'ব নোৱাৰে 20টা চেপ্টাৰ্ছত তোমালোকৰ কাৰণে 10টা বা 5টা কাৰোবাৰ কাৰণে 6টা 7টা চেপ্টাৰ্ছ ইজি হ'ব যিখিনি তুমি কুৱেশ্যনছ পটককে কৰিব পাৰা সেইখিনি কুৱেশ্যনছ তুমি বাৰে বাৰে কৰিবলগীয়া
মানে কৰিব নালাগে সেইখিনি তুমি যিখিনি বস্তু পাৰা পৰীক্ষাৰ আগত ওপৰে ওপৰে এবাৰ চালেই হ'ব কিন্তু যিখিনি বস্তু তুমি ভালকে নাজানা যিখিনি বস্তু তুমি ভালকে নাজানা সেইখিনি বস্তু তুমি বাৰে বাৰে প্ৰেক্টিচ কৰিবই লাগিব তুমি যদি অংকৰ যদি ধৰা পৰিমিতি চেপ্টাৰটো ভালকে বুজি পোৱা নাই তো সেইটো তুমি এবাৰ ভিডিঅ' চাব লাগিব প্ৰেক্টিচ কৰিব লাগিব আকৌ বুজি পোৱা নাই আকৌ ভিডিঅ'খিনি চাব লাগিব তেনেকে ধৰ 2-3 বাৰ কৰিব লাগিব সেইটো হৈ গ'ল অংকৰ ঠিক আছে তাৰ পিছত আহিলো আমি মানসিক দক্ষতাৰ কথা মানসিক দক্ষতাত তোমালোকৰ কিতাপ প্ৰত্যেকৰে ওচৰত যিহেতু নৱোদয় বাছনি পৰীক্ষাৰ কিতাপ আছে কিতাপখনত যিমানখিনি প্ৰশ্ন আছে এবাৰ আৰম্ভণিৰ পৰা শেষলৈকে এবাৰ কৰিবা শেষ হৈ যোৱাৰ পিছত 2 নম্বৰ বাৰ ষ্টাৰ্ট কৰিবা আকৌ 3 নম্বৰ বাৰ ষ্টাৰ্ট কৰিবা তুমি মানসিক দক্ষতাৰ প্ৰশ্নখিনি কিতাপত যিমান আছে লাষ্টৰ 10-15 দিনত 3বাৰতকৈ অধিক টাইম খুব কম 3বাৰ তুমি যদি 3বাৰো কৰিছা ঠিকেই আছে কিন্তু চেষ্টা কৰিব লাগিব 3বাৰতকৈ বেছি কৰিব পৰাকে ঠিক আছে ষ্টুডেন্টস তাৰে পিছত মই ক'ম তোমালোকৰ অসমীয়া কথা এতিয়া তোমালোকে ভাবিবা অংক আৰু মানসিক দক্ষতা পাৰিম অসমীয়াটো ইজি বিন্দাস মই নপঢ়ো ওচৰত বিয়া চিয়া খাম বাৰ্থডে খাম বিন্দাস মানে ফূৰ্তি কৰিম একদম পুৰা ৰিল বনাম আৰু ৰিল চিল বনাই মেলি ছোৱালীসকলৰ কথা কৈছো মোবাইলত ৰিল চিল বনাম ইউটিউব চাম পুৰা বিহু চিহু নাচি মেলি তেনেকা কৰিম কিন্তু তেনেকুৱা নহয় অসমীয়া বস্তুটো তোমাৰ যি পঢ়িছে তাৰ কাৰণেহে ইজি যি পঢ়া নাই কনফিউজ হবা তুমি নাৰ্ভাছ হবা তুমি তোমাৰ লাগিব এইটো প্ৰশ্নৰ উত্তৰটো এইটো হ'ব নে সেইটো হ'ব তেনেকুৱা কিছুমান কনফিউজন হ'ব লাষ্টত তুমি ভুল কৰি আহিবা সেইটো কাৰণে তুমি প্ৰেক্টিচ কৰিব লাগিব এটলিষ্ট তোমালোকৰ অনুচ্ছেদ কিতাপত যিমানখিনি দিয়া আছে গোটেইখিনি তুমি 3বাৰ বা 4বাৰতকৈ অধিক প্ৰেক্টিচ কৰিব লাগিব তাৰ পিছতহে তুমি ক'ব পাৰিবা যে অ মোৰ নৱোদয় বাছনি পৰীক্ষাৰ প্ৰস্তুতি 100% হৈছে মোৰ কথাটো তোমালোকে বুজি পাইছা চাগে ষ্টুডেন্টস তো এইখিনি কথা তো অংক মানসিক দক্ষতা অসমীয়া অংক মানসিক দক্ষতা অসমীয়া তোমালোকে প্ৰত্যেক দিনাই অংকত 2 ঘন্টা বা আঢ়ৈ ঘন্টা 2 ঘন্টা বা 2 ঘন্টা 30 মিনিট সময় দিব লাগিব মানসিক দক্ষতাত খুব কম তোমালোকে 45 মিনিট সময় দিব লাগিব অসমীয়াত তোমালোকে আধা ঘন্টা 45 মিনিট সদায় দিব লাগিব সেইখিনি সময় তোমালোকে মেনেজ কৰিব পাৰিব লাগিব তাৰ পিছতহে তুমি ক'ব পাৰিবা যে অ মই নৱোদয় বাছনি পৰীক্ষা দিবলৈ প্ৰস্তুতি চলাইছো নহলে কিন্তু তুমি পৰীক্ষাটো দি এনেই লাভ নাই চিট নাপাবা কিন্তু ইমানখিনি কষ্ট তুমি কৰিব লাগিব হয় প্ৰাচুৰ্য ছাৰ আছেনে য়েছ হয় তো কপিল ছাৰ কথাখিনি ক'লে এতিয়া আৰু কপিল ছাৰ মোৰ হিচাপত চাগে ক্লাছ কপিল ছাৰ ক্লাছত যাব হয় ঠিক আছে মই প্ৰাচুৰ্য ছাৰ এওঁলোকক বাই বাই দিছো হয় আৰু হয় মই কপিল ছাৰক তো বিদায় লৈছোঁ আমি এতিয়া যিখিনি ষ্টুডেন্টছ আমাৰ ক্লাছত আহিব সেইখিনি ষ্টুডেন্টক আমি লগ পাম একেলগে পঢ়িম য়েছ এনজয় কৰিম আমি ঠিক আছে তো হয় তোমালোকক আকৌ পিছত লগ পাম মই আহিছো তেতিয়াহ'লে ছাৰ বাই দিয়ক বাই কপিল ছাৰ বাই বাই তো হয় হয় এতিয়া ষ্টুডেণ্টছ তোমালোকে গম পালা নহয় কিদৰে তোমালোকে ৰিভিজনটো কৰিব লাগিব এতিয়া ঠিক আছে এতিয়া ৰিভিজনটোৱে মানে চবতছে বেছি গুৰুত্বপূৰ্ণ বস্তু তোমালোকৰ কাৰণে এতিয়া তোমালোকে আগতে যিমানেই নপঢ়া কিয় তোমালোকে আগতে গোটেই পঢ়ি খতম আৰু যদি সেই বস্তুখিনিকে ঘূৰাই মেলি নপঢ়া ৰিভিজন নকৰা পৰীক্ষাৰ আগত তেতিয়াহ'লে তোমালোকৰ বস্তুখিনি মানে পাহৰি যাবাগে এতিয়া বহুত ষ্টুডেণ্ট এনেকুৱা হয় যে প্ৰথম যিখিনি পঢ়িছিলে সেই পাঠসমূহ পিছলৈ 2 মাহ 3 মাহ 4 মাহৰ পিছত পাহৰি যায় বহুত ষ্টুডেণ্টে জুলাইৰ পৰা ক্লাছ লৈ আছে এতিয়ালৈ প্ৰথম পঢ়োৱা পাঠখিনি পাহৰি যায়গে তো সেইকাৰণে তোমালোকে আগৰ পঢ়োৱা পাঠসমূহৰ লগতো তোমালোকে এটা অলপ খেলি থাকিব লাগিব সেই পাঠসমূহৰ লগতে তো এটা কাম কৰিব পাৰা তোমালোকে এখন কাগজ ল'ব পাৰা বগা কাগজ এখন তো বগা কাগজ এখনত তোমালোকে লিখিব পাৰা যে গোটেই কেলেণ্ডাৰটো মানে আজি হ'ল কেই তাৰিখ তোমালোকৰ আজি 6 তাৰিখ তো 6 তাৰিখৰ পৰা অহা 20 তাৰিখলৈকে তোমালোকে এখন টাইম এটা মানে এই প্ৰেক্টিচৰ এটা নিৰ্দিষ্ট বাৰ হিচাপে ৰেডি কৰিব পাৰা কেনেকৈ ৰেডি কৰিবা মনোযোগ দি শুনি লোৱা দেই তো তোমালোকে কি কৰিবা বগা কাগজখন ল'লা বা বহী এখনে ল'লা বা এনেকুৱাকৈ বগা কাগজ এখন ল'লা ঠিক আছে তো বগা কাগজখন ল'লা আৰু বগা কাগজখন এনেকৈ বাকচ বনাই দিবা ঠিক আছে এনেকৈ বাকচ বনাই দেখিছা নাই বা তোমালোকে তো বাকচ বনাই দিবা বা বাকচ নবনালেও মই এটা কাম কৰিম তোমালোকক ফটো মাৰি পেলাই দি দিম গ্ৰুপত তোমালোকে আইডিয়াটো পাই যাবা সেই হিচাপত তাতে তোমালোকে কি কৰিব পাৰিবা প্ৰথম আজি যেনিবা মোৰ 7 তাৰিখ আজি অহাকালি 7 তাৰিখ মই অহাকালি এটা কাম কৰিম মই দশমিক ভগ্নাংশ আৰু ভগ্নাংশ পাঠটো প্ৰেক্টিচ কৰিম অংকত আৰু মানসিক দক্ষতা মই নম্বৰ পাঠটো আৰু অসমীয়া মই এইখিনি অলপমান চাম অসমীয়া পাঠ হিচাপে নাথাকে যেতিয়া অসমীয়াখিনি এনেই তোমালোকে চাব পাৰা আৰু মানসিক দক্ষতা মই এইটো পাঠ চাম 7 তাৰিখৰ বনি গ'ল 8 তাৰিখে কি কৰিবা আকৌ মই সৰল অংক পাঠটো এই সৰল অংক গোটেই পাঠটো মই প্ৰেক্টিচ কৰিম 8 তাৰিখে তাৰ লগত মই মানসিক দক্ষতা এই দুটা পাঠ চাম অসমীয়াখিনি প্ৰেক্টিচ কৰিম
তেনেকৈ বনালা 9 তাৰিখে আকৌ তোমালোকে কৰিলা কি 9 তাৰিখে তোমালোকে মই ইয়াত 9 তাৰিখে তোমালোকে এটা কাম কৰিব পাৰা যে 9 তাৰিখে মই হেৰিখিনি পূৰণ কিবা এটা মই পাঠ চালোঁ যেনিবা সৰল সুত পাঠটো মই 9 তাৰিখে প্ৰেক্টিছ কৰিম তাৰ লগতে মই সংখ্যা আৰু গণনা পাঠটো প্ৰেক্টিছ কৰিম হৈ গ'ল মানসিক দক্ষতা মই এইটো পাঠ প্ৰেক্টিছ কৰিম আৰু অংক এইটো পাঠ অসমীয়া এইখিনি চাম মই তাৰপিছত 10 তাৰিখে গ'লা 10 তাৰিখে মই উৎপাদক গুণিতক লসাগু গসাগু আৰু তোমালোকৰ কিবা আৰু এটা পাঠ 3টামান পাঠ চালোঁ যেনিবা সেই পাঠ 3টা মই প্ৰেক্টিছ কৰিম তাৰ লগত মই মানসিক দক্ষতা এইখিনি চাম আৰু অসমীয়া মই চাম এনেকৈ সেই হিচাপত তোমালোকে গোটেই এই জানুৱাৰী 20 তাৰিখলৈকে বস্তুখিনি ৰেডি কৰি দিব পাৰা সেই নিৰ্দিষ্ট হিচাপত যদি তোমালোকে প্ৰেক্টিছ কৰা বা যদি পাৰা তোমালোকে এদিনত মই 10টাকৈ গোটেই 5টা পাঠৰ মই 10টা প্ৰশ্ন প্ৰেক্টিছ কৰিম এটা দিনত সেই হিচাপেও যদি পাৰা তেনেকৈও কৰা যেনেকৈ সুবিধা মই এই যিটো ছিষ্টেম ক'লোঁ এই যিটো তোমালোকৰ আইডিয়াটো দিলোঁ সেই ছিষ্টেমটো তোমালোকে ব্যৱহাৰ কৰিলে মোৰ হিচাপত তোমালোকৰ এটা নিৰ্দিষ্ট ধুনীয়া প্ৰেক্টিছ হ'ব আৰু কেতিয়াবা কি হয় তোমালোকৰ কপিল ছাৰে কৈ আছিলে এতিয়া যিখিনি পাঠ পাৰা সেই পাঠখিনি প্ৰেক্টিছ কৰোঁতে মানে নোৱাৰা পাঠখিনি থাকি যায়গৈ আমাৰ সেইটো হয় এইটো তোমালোকৰ লগতো নহয় সেইটো মোৰ লগতো হয় সকলো ব্যক্তিৰ লগতে হয় যিখিনি আমি পাৰা যায় সেই বস্তুখিনিকে আমি কৰি থকা যায় বাৰে প্ৰতি এতিয়া আমাৰ কি হয় শুনি লোৱা এজন কোৱা কৈ আছোঁ ৰ'বা মই সেইটো বস্তু কৈ আছোঁ আগত মই এতিয়া মেইন কথাটো কৈ লওঁ তাৰপিছত তোমাৰ এতিয়া কথাটো হ'ল যে মই কৈ আছিলোঁ তোমাৰ কি তোমাৰ এতিয়া আমাৰ মানে কি হয় এতিয়া তোমালোকে এটা ব্লগাৰ চোৱা এটা ইউটিউবৰ ভিডিঅ' বনোৱা এজন ব্যক্তিক চাই থাকা সেইজনকে চাই থাকা বেলেগ ব্যক্তিসকলক নোচোৱা কি মানে ইউটিউবৰ ভিডিঅ' বনায় তো সেইটো বস্তু আমাৰ পঢ়াৰ লগতো আমাৰ প্ৰেক্টিচৰ লগতো ব্যৱহাৰ হয় ঠিক আছে সেই বস্তুটো আমাৰ পঢ়াৰ লগতো আমাৰ প্ৰেক্টিচৰ লগতো ব্যৱহাৰ হয় তো সেইটো বস্তু তোমালোকে চাবা ভালকৈ তো সেইকাৰণে যিখিনি পাঠ পাৰা সেইখিনিকে চাই নাথাকিবা নোৱাৰাখিনিও নাজানাখিনি টানখিনিও তোমালোকে প্ৰেক্টিছ কৰিবা নাজানাখিনি টানখিনিও তোমালোকে চাবা ঠিক আছে তো সেই বস্তুটো তোমালোকে অলপমান মন কৰিবা অ'কে তাৰপিছত তোমালোকে সেইটো কৰিলা আৰু তাৰপিছত তোমালোকৰ যিখিনি ডেইলি প্ৰেক্টিছ কৰিব লাগিব এদিন এৰি এদিন আজি ইটো হ'ল আজি সেইটো হ'ল সেইটো নহয় তোমালোকে সেইটো কৰিলা আৰু অলপমান নিজৰ দেহাটোক অলপমান চকু দিবা যাতে গা বেয়া হয় নহয় পেট বেয়া হয় নহয় জ্বৰ নহয় চৰ্দি নহয় কাহ নহয় সেইবিলাক যাতে নহয় তোমালোকৰ অলপমান নিজকে চাবা অলপমান আৰু গা চা বেয়া কৰি নল'বা তোমালোকে আৰু ভালকৈ পঢ়িলে নিশ্চয় তোমালোকে 100% কষ্ট কৰা তোমালোকৰ মা দেউতাই ইমান তোমালোকৰ কাৰণে কষ্ট কৰিছে ইমান তোমালোকৰ কাৰণে চেষ্টা কৰে তোমালোকে মা দেউতাক বেলেগ বস্তু দিব নালাগে তোমালোকে অলপ কষ্ট কৰিলেই হ'ল যাতে ছিটটো নাপালেও কোনো সমস্যা নাই তোমাৰ মা দেউতাই একো বেয়া নাপায় ছিট নাপালে যদি তুমি কষ্ট কৰিছা তুমি নিশ্চয় তুমি তোমাৰ নিজৰ জীৱনত সলনি হ'বই অলপ আগত মই এজন অভিভাৱকে ফোন কৰিছিলে যে মাকে কৈছিলে যে ল'ৰাজন বহুত প্ৰেক্টিছ কৰি আছে আৰু আগতে বহুত চঞ্চল আছিলে বা এনেকুৱাকৈ তো আজি কিছুদিনৰ পৰা এই নৱোদয় এইখিনি বস্তু পঢ়ি থকা বা এইখিনি প্ৰেক্টিছ কৰাৰ কাৰণে বহুত মানে ল'ৰাজন ঠাণ্ডা হৈ গৈছে বা বহুত ভাল হৈছে আগতকৈ মানে বহুতখিনি সলনি হোৱা দেখা গৈছে তো তোমালোকে সেই বস্তুসমূহৰ নিজৰ জীৱনতো তোমালোকে দেখিবা তাৰ লগতে তোমালোকৰ যিখিনি স্কুলত আছে স্কুলত পঢ়া সেইখিনিও তোমালোকৰ বহুত ভাল হ'ব আগতে তোমালোকে স্কুলত ভাল কৰিব নোৱাৰিছিলা এতিয়া যদি কষ্ট কৰা নৱোদয়ৰ কাৰণে 100% তোমালোকে স্কুলত ভাল হ'ব তোমালোকে এতিয়া নৱোদয়ত ছিট পোৱা নোপোৱা সেইটো দ্বিতীয় কথা খালি প্ৰেক্টিছ কৰা কষ্ট কৰিলে তোমালোকে ফল পাবাই নৱোদয়ত ছিট নাপাবও পাৰা খালি ফল স্কুলত পাবা জীৱনত বহুত ভাল হ'ব তোমালোকৰ সেইটো ক'লোঁ মই তোমালোকক ঠিক আছে আৰু তোমালোকৰ মা দেউতা বহুত মনৰ শান্তি পাব যে মোৰ ল'ৰাটো বা ছোৱালীজনী ইমান কষ্ট কৰিছে সেইটোৱে লাগে তোমালোকৰ মা দেউতাক বৰ্তমান গম পাইছা তোমালোকৰ কাৰণে ইমান চেষ্টা কৰি আছে ইমান কষ্ট কৰিছে তোমালোকেও যাতে নিজৰ পঢ়াখিনিত বেলেগত কষ্ট কৰিব নালাগে এতিয়া হাল বাই পেলাই কষ্ট কৰিব নালাগে বা খেতি কৰি কিবা কিবি কৰি পেলাই বেলেগ কষ্ট কৰিব নালাগে তোমালোকে এতিয়া তোমালোকে অকল ভালকৈ যিখিনি পঢ়ি আছা যিখিনি কৰি আছা সেই বস্তুখিনিকে ভালকৈ কষ্ট কৰা সেইখিনি বস্তুকে ভাল কৰা খালি সেইটোৱে বিচাৰে তোমালোকৰ পৰা গম পালেনে আৰু ইমান টেনশ্যন নল'বা ইমান ষ্ট্ৰেছ নল'বা ইমান চিন্তা নকৰিবা কি হ'ব কি নহ'ব তো তোমালোকে
এইখিনিকে ভালকৈ দিয়া আৰু ঠিক আছে। এই বস্তুখিনি তোমালোকৰ যিখিনি তোমালোকৰ আছে সেই বস্তুখিনি ভালকৈ প্ৰেক্টিচ কৰা, সেইখিনিতে তোমালোকৰ হ'ব ঠিক আছে। আৰু এতিয়া মোক কোনোবা এজন সুধিলা যে ছাৰ কোনোবাই লিখি পেলাই দিলে ঠিক আছে। আমি অকল সেই পৰীক্ষাটো নহয়, তাৰপিছতো আৰু অলপমান তোমালোকৰ টেষ্ট লোৱা যাব। তোমালোকে ইমানো ইজি নহয় যে এনেই হ'ল বুলি আৰু কোনোবা এটাক মাতি পেলাই আনিলোঁ ঘৰৰ ওচৰত, সি কৰি পেলাই দি দিলে হৈ গ'ল। তো সেইটোতো কৰাই সেই ষ্টুডেণ্টকেইটাতো জেএনভিত কেতিয়াও চিট নাপায়। মই সেইটোৱে ক'লোঁ। কোনোবাই যদি সেইটো ভাবি আছে যে ছাৰহঁতে ফ্ৰী ক্লাছ দিব, মোৰ ঘৰৰ ওচৰত বা মোৰ নিজৰ দাদাই বহুত পাৰে, মই তাকে দি পেলাই কৰা, সেই ষ্টুডেণ্টকেইটা মই লিখি দিম তোমালোকে 100% চিট নাপায়। আমাৰ ফ্ৰী ক্লাছটো যেনিবা আহি গ'ল, 100% চিট নাপায়, জীৱনে একোতো নহ'ব সেই ষ্টুডেণ্টকেইজনৰ। মই সেইটোৱে ক'লোঁ। আৰু তাৰ লগতে এনেকুৱাও নহয় যে আমি ইমানে সহজতে তোমালোকক আমি ফ্ৰী ক্লাছটো তোমালোকক এণ্ট্ৰি দিয়া যাব। আৰু আমাৰ সেই কালি টেষ্টটো হ'ব, তাৰপিছত আকৌ আমি আৰু এটা কিবা এটা কৰিব লাগিব, তাৰপিছতে তোমালোকক দিয়া যাব। এতিয়াতো কোনোবাইতো সেইটো কৰিব, সেইটোতো পাৰে, কোনো কি ঠিক। সেইকাৰণে গম পালা? সেইকাৰণে তোমালোকে চিন্তা নকৰিবা, নিজৰ সততাত মানে যিটো মানে সঁচা যিটো হয় বা একদম মোৰ শব্দটো অহা নাই যেনিবা, তই ভালকৈ দিয়া তোমালোকে, বেছি ইফাল সিফাল কৰি নাথাকিবা, কিতাপ চোৱা কিবা চোৱা কাৰোবাৰ ঘৰৰ ওচৰত মাতি আনিলা, এতিয়া মোক যেনেকৈ ক'লা, তো সেইবিলাক নকৰিবা। সেইবিলাক ষ্টুডেণ্টক মই চিধাই কৈছোঁ যে কেতিয়াও চিট নাপায়, জীৱনত একো কৰিব নোৱাৰে সেই ষ্টুডেণ্টসমূহে। মই সেইটোৱে ক'লোঁ তোমালোকক। সেই কোনোবাই যদি সেইটো কৰিম বুলি ভাবিছা বা সেইটো যদি কৰে। আৰু তাৰ লগতে এনেই আমি যদি অকল কালি টেষ্টটো পাতি চিট নিদিওঁ তোমালোকক ফ্ৰী ক্লাছৰ, তো কালি টেষ্টটো পাতিম, তাৰপিছত যিকেইজন ষ্টুডেণ্টক আমি চিলেক্ট কৰিম, তাৰপিছত আৰু আমি চিলেক্ট কৰিম, সেইটো পিছকে যিকেইজন হয় আৰু তাৰপিছত সেইকেইজনক জনাম। আমিতো চাব লাগিব এনেই কি কৰিছে কি নাই কৰা, এনেইতো আমি দিব নোৱাৰিম সেইটো বস্তু। তো সেইকাৰণে তোমালোকে সেইবিলাক চিন্তা নকৰিবা ঠিক আছে। সেইবিলাক টেনশ্যন ল'ব নালাগে। আৰু কাৰোবাৰ কিবা সুধিব লগা আছে নেকি ক'বাচোন এতিয়া বৰ্তমান? কৃপন মানে কি ক'ম আৰু তোমালোকৰ, যি বেছি খৰচা নকৰে বা সেই তেনেকুৱা কিবা এটা আৰু তোমাৰ সেয়া সেইটোৱে ঠিক আছে। তো তোমালোকৰ এতিয়া স্কুলখনৰ মই সেইটোৱে কওঁ যে আমি বেছিকৈ ক'বলৈকো বেয়া লাগে যে স্কুলখন নাযাবা, স্কুলৰ ইমান গুৰুত্ব নিদিবা। মেইন বস্তু তোমালোকৰ স্কুলটোৱে বেছি ইম্পৰ্টেণ্ট হয়, স্কুলটোৱে তোমালোকৰ গুৰুত্বপূৰ্ণ বস্তু হয়। খালি এতিয়া কি হয়, সৰু ল'ৰা ছোৱালীও তোমালোকে এতিয়া তো দুটা বস্তু মিলাবলৈ অলপ অসুবিধা হৈ যায় তোমালোকৰ। এতিয়া স্কুলো মিলাবলৈ জেএনভিও পঢ়িবা, স্কুলো পঢ়িবা, কিমান কি কৰিবাগৈ। আৰু বহু ষ্টুডেণ্টে দুটা মিলাব নোৱাৰে। সেইকাৰণে তোমালোকে অলপমান স্কুলটো তোমালোকে যাতে অলপমান তোমালোকে মিলাব লাগিব। স্কুলটো অলপমান কম কৰিলা, অলপ স্কুলৰ কাৰণে জাষ্ট পাছ কৰিবলৈ পঢ়িলা, তাৰপিছত তোমালোকে হেৰি কৰিলা, জেএনভিৰ কাৰণে পঢ়িলা, সেইটো বস্তু ঠিক আছে। সেই তেনেকৈ তোমালোকে মিলাবা আৰু বাকীখিনি ঠিক আছে। তো সেইটো বস্তু ক'লে কৈ আছোঁ মই ৰ'বা, কৈ আছোঁ ধৈৰ্য। তাৰপিছত তোমালোকে সেইটো হ'ল। আৰু দ্বিতীয়তে এতিয়া মই তোমালোকক ক'ম যে এতিয়া সকলো ষ্টুডেণ্ট একে নহয় ঠিক আছে। সকলো ছাত্ৰ ছাত্ৰী একে নহয়। এতিয়া কিছুমান ষ্টুডেণ্ট এনেকুৱা হয় যে এবাৰ পঢ়িলে হৈ যায়, আৰু কিছুমান ষ্টুডেণ্টে সেই বস্তুটোকে 3-4 বা 5 বাৰমান কৰিব লাগে, সেইটো বস্তুৱে ঠিক আছে। তো সেইকাৰণে তোমালোকে এনেকুৱা নহয় যে নিজৰ তোমালোকৰ যিখিনি ড্ৰবেক, যিখিনি তোমালোকৰ পিছ পৰি আছে, সেই বস্তুখিনি তোমালোকে বিচাৰি উলিয়াব পাৰিব লাগিব। এতিয়া কোনোবা ষ্টুডেণ্টে কি কৰা যায় দেখা যায় যে পঢ়া সময়ছোৱাত পঢ়াতকৈ বেছিকৈ বাহিৰা কথাবিলাক মনোযোগ দি থাকে। এতিয়া মই সৰু থাকোঁতে ময়ে কৰিছিলোঁ, সেইকাৰণে মই তোমালোকে ক'ব পাৰিছোঁ যে মই যেতিয়া তোমালোকৰ নিচিনা আছিলোঁ, যেতিয়া সৰু আছিলোঁ, একদম সৰু ক্লাছ 1, 2, 3 মানত আছিলোঁ, তেতিয়া মানে কি হয় নিজে যিটো পঢ়োঁ, পঢ়াতকৈ মানে সেই আজি অমুকত এইটো হ'ব, আজি অমুকটো খেলিলোঁ, এইটো কৰিলোঁ, সেই তেনেকৈ বেছিকৈ ভাবি থকা যায়। সেই তেনেকৈ সময় বহুত বেছি নষ্ট হয় বা ইমান সেইবিলাকৰ কি ক'ম, সৰু থাকোঁতে সেইবিলাক থাকেই তোমালোকৰ ঠিক আছে। তো সেইকাৰণে যেতিয়া তোমালোকে মানে পঢ়াটো এনজয় মই কৰিব ধৰিলোঁ নহয়, মই যেতিয়া তোমালোকৰ পঢ়াটো এনজয় কৰিব ধৰিলোঁ, তেতিয়াৰ পৰা মানে মই পঢ়াবিলাক বহুত ভাল লাগিব ধৰিলে। তোমাৰ মানে পঢ়াটো তোমালোকে এনজয় কৰিব লাগিব, সেইটো বস্তু। আৰু জেএনভিত যোৱাৰ পিছত মানে পঢ়াটো বেলেগ এটা লেভেলত এনজয় কৰা যায় তোমালোকৰ। মই সেইটো বস্তু নিজে পাইছোঁ, মই সেই বস্তুটো নিজে পাইছোঁ। তোমালোকৰ পঢ়াটো তোমালোকে মানে এনজয় কৰিব লাগিব এতিয়া, গম পাইছা? পঢ়াটো মানে তোমালোকৰ এটা কিবা মায়ে পঢ় কৈছে, দেউতাই পঢ় কৈছে, বাইদেৱে দাদাই যি আছোঁ ওচৰত আৰু চবে পঢ় বুলি কৈছে, তেনেকৈ কৰিছে, সেইটো নহয়। তো তোমালোকে পঢ়াটো মানে এনজয় কৰিব লাগিব, বহুত ধুনীয়াকৈ খেলি হাঁহি ফূৰ্তি যেনেকৈ খেলা তেনেকৈ তোমালোকে কৰিব লাগিব, গম পাইছা?
সেই বস্তুখিনি যোনে যোনে কৰিব পাৰিছা বা যিসকল ষ্টুডেণ্টে কৰিব পাৰিছা সেইসকল ছাত্ৰ ছাত্ৰীহে তোমালোকৰ পঢ়াটো মানে এটা ভাল হ'ব তোমালোকৰ। আৰু বাকী তোমালোকৰ পঢ়াটো মানে কি আৰু ক্লাছ 12লৈকে লাগিবই হা। এতিয়া সেই বস্তুটোৰ পৰা তোমালোকে পলাব নোৱাৰিবা পঢ়াৰ পৰা তোমালোকে ক্লাছ 12লৈকে পলাব নোৱাৰিবা। ক্লাছ 12লৈকে তোমালোকে পঢ়িব লাগিবই, ক্লাছ 12লৈকে পঢ়াটো থাকিব লাগিবই। ক্লাছ 12ৰ পিছত তোমালোকে বেলেগ কিবা কিবি কৰিছা, নিজৰ যিটো ভাল লাগে সেই বস্তুখিনি কৰিছা, তেতিয়া বেলেগ কথা আৰু। খালি ক্লাছ 12লৈকে মোৰ হিচাপত সকলো ব্যক্তি সকলো ষ্টুডেণ্টে পঢ়িব লাগে। আৰু সেই বস্তুটো আমাৰ যিটো এডুকেশ্যন ছিষ্টেম সেইটোত কিন্তু তোমালোকৰ ক্লাছ 12লৈকে লাগিব। তাৰপিছত কোনোবাই খেলিব ভাল পোৱা বা তোমালোকে কোনোবাই গানত ভাল, কোনোবাই কিবাহত ভাল, ক্লাছ 12ৰ পিছত নিজৰ নিজৰ যিটো ভাল লাগে, যিটো তোমালোকৰ বস্তু ভাল লাগে সেইটো ফিল্ডত তোমালোকে যাব পাৰিবা আৰু। খালি ক্লাছ 12লৈকে কিন্তু বেলেগ আমাৰ ইয়াত অপশ্যন নাই, গম পালানে? সেইকাৰণে তোমালোকে যিয়ে নহওক পঢ়াত মন নবহিলেও ভাল নালাগিলেও তোমালোকে ক্লাছ 12লৈকে পঢ়িবই লাগিব। সেইটো উপায় বেলেগ নাই আৰু, ঠিক আছে? ক্লাছ 12লৈকে উপায় ঢেৰ আছে, ৰাস্তা ঢেৰ আছে, আজিকালি বহুত বেলেগ বেলেগ বস্তু আহিছে, তোমালোকে নিজে যি ভাল পোৱা সেইখিনি কৰিব পাৰিবা আৰু, গম পালা? তাৰপিছত তোমালোকৰ মাইকটো অফ কৰি ৰাখিবাচোন ষ্টুডেণ্ট। তাৰপিছত সেইখিনি বস্তু মই তোমালোকক ক'লোঁ। আৰু বাকী মই অলপমান এক্সট্ৰা কথা ঢেৰ কৈ আছোঁ তোমালোকক, যাতে অলপমান তোমালোকে বৰ্তমান দুুনীয়াখন কেনেকুৱা চলি আছে, কি চলি আছে সেইবিলাক যাতে অলপমান গম পোৱা, ঠিক আছে? আৰু তোমালোকৰ এতিয়া অকল মানে বাকী তোমালোকৰ সৰু থাকোঁতে এতিয়া সৰু কালৰ জীৱনটো এনজয় কৰি লোৱা, পিছতকে এই জীৱনটো তোমালোকে বহুত নাপাবা। আৰু এতিয়া এই সৰুকালৰ যিটো মানে তোমালোকৰ ধুনীয়াকৈ স্কুল গৈছা, আহিছা, স্কুলৰ পৰা পঢ়িছা, খেলিছা, এই বস্তুবিলাক ধুনীয়াকৈ কৰি লোৱা, আৰামছে এনজয় কৰি লোৱা তোমালোকে, গম পালা? আৰু ভালকৈ তোমালোকে যিটো কাম কৰি আছা ভালকৈ মন দি পেলাই কৰিবা আৰু। ফাং ফুং কৰি নাথাকিবা, পাল মাৰি নাথাকিবা, চেষ্টা কৰিবা। চেষ্টা অসাধ্য একো নাই, চেষ্টা কৰিলে নিশ্চয় তোমালোকে ভাল হ'ব জীৱনত, সেইটোৱে ক'লোঁ তোমালোকক, ঠিক আছে? আৰু বাকী অলপমান তোমালোকে ইংলিছ এইবিলাক শিকিব চেষ্টা কৰিবা, ইংলিছটো। জেনভিত গ'লেতো 100% ইংলিছত ভাল হৈ যাবা তোমালোকে, বহুত ভাল হৈ যাব। যদিও জেনভিত নোপোৱা, যিখন স্কুলত পঢ়ি আছা অলপমান নিজকে ইংলিছত অলপমান চকু দিবা আৰু। অলপমান আজিকালি ইংলিছটো মানে বহুত দৰকাৰ হৈ গৈছে তোমালোকৰ দিনত। এতিয়াতো তোমালোকে মোৰ হিচাপত 10 বছৰ 11 বছৰ হৈছে। তোমালোকে যেতিয়া ডাঙৰ হ'বাগে তোমালোকৰ 10 বছৰ পিছততো বহুত দুনীয়াখন বহুত বেলেগ হৈ যাবগৈ, গম পালা? তো সেইকাৰণে তোমালোকৰ মই ক'লোঁ যে জেনভিত গ'লে মানে তোমালোকে ইংলিছটো বহুত ভাল হ'ব, হিন্দীটো বহুত ভাল হৈ যাবগৈ। ইংলিছ লিখা, হিন্দী লিখা, ইংলিছ পঢ়া, ইংলিছ কোৱা, হিন্দী লিখা কোৱা চব ভাল হৈ যাব তোমালোকৰ। আৰু অসমীয়াটোতো জানাই তোমালোকে। তাৰপিছত জেনভি গ'লে সেই সুবিধাটো তোমালোকে পাবা। আৰু সেই সুবিধাটো তোমালোকে লোৱাটো উচিত, আৰু সেই সুবিধাটো ল'লে ভাল আৰু। বাকী যিখন স্কুলতে পঢ়া পিছলৈ যি চিট পোৱা নোপোৱা সেইটো পিছলৈ হ'ব। খালি ইংলিছটো তোমালোকে অলপমান গুৰুত্ব দিবা, ইংলিছটো অলপমান ভাল কৰিব চেষ্টা কৰিবা তোমালোকে। ইংলিছটো আজিৰ পৰা 10 বছৰ পিছত যেতিয়া তোমালোকে ডাঙৰ হ'বাগে, 21 বছৰ, 20 বছৰ, 22 বছৰ হ'বগৈ, 20-21 বছৰ হ'বগৈ তোমালোকৰ, তেতিয়া কিন্তু ইংলিছটো বহুত লাগিব তোমালোকৰ, গম পালা? তো তেতিয়া কিন্তু ইংলিছটো মানে লাগিবই আৰু তোমালোকৰ। সেইকাৰণে মানে এতিয়া সৰুৰ পৰা কৰিলে পিছলৈ তোমালোকৰ অসুবিধা নহয়। এনেকুৱা নহয় যে মই এইটো নকওঁ যে পিছলৈ তোমালোকে নোৱাৰিবা। খালি সৰুৰ পৰা অলপ অলপ কৰি থাকিলে ভাল, আৰু পিছলৈ তোমালোকৰ অলপ সহজ হৈ যাবগৈ। পিছলৈ সহজতে পাৰিবা তোমালোকে, সহজতে তোমালোকে মিলিব মানে বস্তুবিলাক হ'ব তোমালোকৰ। এতিয়া পিছতকৈ কি হয়, আমাৰ শিকা যিটো বস্তু থাকে, শিকা যিটো লাৰ্ণিং প্ৰচেছ থাকে, সেই লাৰ্ণিং প্ৰচেছটো আমাৰ সৰু থাকোঁতে সোনকালে আমি শিকোঁ বস্তুবিলাক। যিমানে ডাঙৰ হৈ গৈ থাকোঁ আমাৰ শিকাটো মানে তোমাৰ বস্তুখিনি শিকোঁতে বহুত সময় লাগে, গম পালা? এতিয়া তোমালোকে যদি ইংলিছ তোমালোকে 1-2 বছৰ ভিতৰত শিকি যোৱা, মই কিন্তু 2 বছৰ মানে বেছি লাগিব, মোৰ 3-4 বছৰমান লাগি যাব। কাৰণ তোমালোকে সোনকালে বস্তুটো শিকি যাবা। ছমাহত যদি বস্তুখিনি শিকি যোৱা, কিবা এটা বস্তু তোমালোকে, সেই বস্তুটো তোমালোকে ছমাহত শিকিব পাৰিবা। মই তাতকৈ 2-3 গুণমান বেছি লাগিব। ডাঙৰ যিমানে হৈ যাব তোমালোকে বস্তুবিলাক শিকোঁতে বা নিজকেই সেই অলপমান ইফালে চেঞ্জ কৰোঁতে অলপ টাইম লাগে মানুহৰ। তো সেইকাৰণে তোমালোকে সৰুতে যাতে বস্তুখিনি অলপ কৰি লোৱা, গম পাইছা? আৰু পিছলৈ তোমালোকৰ 10 বছৰ পিছত যাতে তোমালোকৰ এই অলপ সৰু সৰু বস্তুবিলাকে সহায় কৰে আৰু, ঠিক আছে? আৰু তোমালোকৰ মই এইখিনিয়ে ক'লোঁ। তাৰপিছত তোমালোকে
সেয়া ভালকৈ প্ৰস্তুতি কৰা OMR শ্বীটখন প্ৰেক্টিচ কৰিব নাপাহৰিবা OMR শ্বীটখন বহুত গুৰুত্বপূৰ্ণ বস্তু হয় OMR শ্বীটখন মানে আনচাৰ শ্বীট যিখন হয় তোমালোকৰ পৰীক্ষাত সেই আনচাৰ শ্বীটখন তোমালোকৰ OMR শ্বীট বুলি কোৱা যায় ঠিক আছে সেই OMR শ্বীটখন তোমালোকে প্ৰেক্টিচ কৰিব লাগিব নবোদয়ত তোমালোকৰ OMR শ্বীটখনত যদি অলপমান কিবা এটাও ভুল কৰি দিছা তেতিয়াহ'লে কিন্তু তোমালোকৰ গোটেইখিনি ভুল হ'ব আৰু তো সেইকাৰণে OMR শ্বীটখন বেছি ভুল নকৰিবা অ'কে ষ্টুডেণ্টছ